নমস্কাৰ আপোনালোক সকলোকে ৰংবেলা টিভিত স্বাগতম জনাইছো আজি আমাৰ মাজত তিনিগৰাকীকে প্ৰবীণ শিল্পী উপস্থিত আছে ৰংবেলা টিভিৰ খুবেই গৌৰৱৰ কথা যে আজি আমি তিনিগৰাকীকৈ শিল্পী লগ পাম কথা পাতিম গান শুনিম আহকচোন চিনাকি হওঁ নমস্কাৰ বাইদেউ কণিকা ভট্টাচাৰ্যী তেওঁ এজন ৰেডিঅ' আৰ্টিষ্ট আছিলে বাইদেউ যিহেতু আজি আমি ডক্টৰ ভূপেন হাজৰিকা দেৱৰ স্মৃতিত একত্ৰিত হৈছোঁ আপুনি কি ক'ব খুজিব ভূপেন দাক সৰুৰে পৰা ভূপেন দাৰ গীত শুনিয়ে আমি গীতৰ মাজলৈ সোমাইছোঁ আৰু তেখেতৰ সেই ৰেকৰ্ড যেতিয়া নতুন নতুন ৰেকৰ্ডবিলাক আহে তেতিয়া মোৰ খুৰা এজনে ৰেকৰ্ডবিলাক আনে মঙলদৈত আৰু সেই গীতবিলাক শুনি শুনি শিকি মই গাওঁ মোৰ প্ৰথম গুৰু বুলি ক'লে মই ভাবোঁ ভূপেন দাৰ গীতখিনি যদি শিকি পেলা শুনি পেলা নাগালোঁ হয় বেলেগৰ আগত নুশুনালোঁ হয় তেতিয়াহ'লে চাগে মই গীতৰ মাজলৈ নাহিলোঁ হয় সৰুতে নাচিছিলোঁ কিবা নাটক কিবা কিবি কৰিছিলোঁ কিন্তু গীত গোৱা নাছিলোঁ তাৰপিছত তেনেকৈ গীতৰ মাজত সোমালোঁ আৰু ভূপেন দাক তেতিয়াৰ পৰাই তেনেকৈয়ে পালোঁ আৰু ভূপেন দাৰ মঙলদৈত বহুত দিনৰ পিছত আকৌ মঙলদৈত প্ৰগ্ৰেম কৰিব যাওঁতে সপোন লাগিছিল যে মোকো মানে ভূপেন দাই গান গাব সেইখন হেৰিত মানে ময়ো গাম দুটা গান খুব ভয় লাগিছিলে মানে সেই তেনেকুৱাকৈ পাইছোঁ তাৰপিছত গুৱাহাটীলৈ আহিতো অলপ পাইছোঁ ঘৰলৈ গৈছোঁ ভূপেন দাক লগ পাইছোঁ এতিয়াও আপোনাৰ অনুভৱ হয়নে সেই কথা পতা মুহূৰ্তটো বা লগ পোৱাৰ মুহূৰ্তটো একেবাৰে হয় এবাৰ আমি এটা অনুষ্ঠানৰ পৰা তেখেতৰ মানে অসুস্থ কাৰণে অনুষ্ঠানলৈ গুৱাহাটী বম্বেৰ পৰা আহিব নোৱাৰিলে ইয়ালৈ তেতিয়া গৈছিলোঁ যাওঁতে তেখেতক আমি সেৱা কৰি পেলাই শুই আছে আমি কৈছিলোঁ যে মই অমুক আপোনাৰ গান এনেকৈ গায়েই এনেকৈ গান গাবলৈ ল'লোঁ তাৰপিছত তেতিয়া মোক কৈছিলে কিয় তুমি মঙলদৈ নাট্য মন্দিৰত গান গাইছিলা নহয় ময়ো গাইছিলোঁ তেতিয়াই মই ভাবিছিলোঁ ভূপেন দাৰ স্মৃতি শক্তি ক'ত মোৰ নিচিনা এগৰাকী আৰু ক'ত ভূপেন দা আৰু কেতিয়াৰ মানে ফাংচন সেইখন তেতিয়া সেই স্মৃতি শক্তিটো মানে ভূপেন দাৰ বাকীবিলাক গুণৰ লগতে সেইটো গুণ মই সেইদিনাখন মানে নিজে উপলব্ধি কৰিছিলোঁ বৰ্তমান আপুনি গীতৰ জগতত কিবা নতুন কাম অলপ চলপ কৰি আছোঁ একেবাৰে বাদ দিয়া নাই বহুত বছৰ হ'ল মই গান গোৱা এতিয়া অলপতে এওঁলোকৰ লগত বিজুলী আৰু ৰেণুৰ লগত আমি ৰুদ্ৰ বৰুৱাৰ গীত কৰিছিলোঁ এতিয়া যদি গান গুণগুণাই দিয়ে এটি গীত মানে ভূপেন দাৰ গীতেই গাওঁ আজি হয় এটুকুৰা আলসুৱা মেঘ ভাহি যায় মোৰো বন সংশয় বাট হেৰুৱাই মই আছোঁ শাৰদীয় খিৰিকী মুখত বুকুৱে বিচৰা জনলৈ বাট চাই এটুকুৰা আলসুৱা মেঘ ভাহি যায় ইমান ধুনীয়া বাইদেউ একদম সুন্দৰ যিহেতু ইমানখিনি আপুনি তেওঁক ওচৰৰ পৰা পাইছে শেষৰ মুহূৰ্তত আপুনি তেওঁক ওচৰৰ পৰা পাইছিলনে তেখেতক খুব ভাল পাইছিলোঁ কাৰণেই নেকি ভগৱানে মোক মিলাই দিছিলে তেখেতে বহুত অসুস্থ যেতিয়া হস্পিটেলত বম্বেত থাকে মই বম্বেত আছিলোঁ ল'ৰাৰ লগত আৰু সেইখিনি সময়তে ভূপেন দা ঢুকাইছিলে তেতিয়া টেক্সি এখনত গ'লোঁ যাওঁতে সেই টেক্সিখনত মানে ভূপেন দাৰ ফটো আৰু বাকী অটো চটো যিমান আছে গাড়ীবিলাকৰ পিছফালে মানে ভূপেন দাৰ এখন পোষ্টাৰ ডাঙৰ মানে আৰু ড্ৰাইভাৰজনে কৈছে যে আজি মানে বম্বেৰ এজন ভাৰতৰ মানে এজন ডাঙৰ শিল্পী মানে হিন্দীতে কৈছে আৰু ঢুকাইছে খুব মানে সেইকাৰণে আজি এনেকুৱা হেৰি আৰু মানে আমি তেতিয়া খুব গৌৰৱ অনুভৱ কৰিছিলোঁ মোৰ লগত বৰদেউতাৰ ছোৱালীজনীও আহিছিলে ওচৰতে থাকে মানে ইমান ভাল লাগিছিলে যে ভূপেন দাৰ স্থান তাত কেনেকুৱা তাৰমানে আৰু তাত গৈয়ে যেতিয়া আমি নামিলোঁ শাৰী পাতি বহুত মানে মুধা ফুটা বম্বেৰ কোন নাই তাত লাইন কৰি আছিলে তাত টু শব্দ নাই কেনেকুৱা গৌৰৱ অনুভৱ হৈছে ভাবিব নোৱাৰোঁ মানে মই নিজ চকুৰে সেইদিনাখন দেখিলোঁ শুনি আছিলোঁ কলিকতাটো ভূপেন দাৰ বেলেগ হেৰি বম্বেটো বেলেগ হেৰি কিন্তু সেইদিনাখন মই নিজ চকুৰে দেখি পেলাই মোৰে কিবা সৌভাগ্য ধন্যবাদ বাইদেউ আপোনাৰ পৰা আমি বহুতে কথা জানিব পালোঁ আৰু শিকিবও পালোঁ আপুনি কেনেকৈ ভূপেন হাজৰিকা দেৱক শেষ মুহূৰ্তলৈ পাইছে আহকচোন এতিয়া আমি দ্বিতীয়গৰাকী শিল্পীৰ লগত কথা পাতোঁ নমস্কাৰ বাইদেউ নমস্কাৰ এওঁ হৈছে বিজুলী গোস্বামী আসাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউটৰ মেকানিকেল ইঞ্জিনিয়াৰিঙৰ হেড হিচাপে ৰিটায়াৰ্ড হৈছে বাইদেউ আপোনাৰতো মেকানিকেল ইঞ্জিনিয়াৰিং হেড অফ দি ডিপাৰ্টমেণ্ট আছিলে কিন্তু তাৰ লগতে আপুনি গীতৰো জগতত
গীত গাই হয়। গুণগুণাই আহিছে হয় আপুনি গীতৰ জগতলৈ কেনেকৈ চিনাকি হ'ল বা কি হিচাপে আপোনাৰ উৎসাহ আহিলে কি আপুনি গান গাব আচলতে মই একদম সৰু অৱস্থাৰ পৰা গৈছোঁ শৈশৱৰ পৰাই আমি ৰাতিপুৱা বিচনাত থকাৰ পৰাই দেউতাই ৰেডিঅ'টো লগাই দিয়ে একদম বন্দনা আৰম্ভ হোৱাৰ পৰাই গতিকে ৰেডিঅ'ৰ যোগেদি প্ৰথম গানবোৰ বিচনাত থকাৰ পৰাই শুনো ৰাতি একদম মাজে মাজে পঢ়া শুনাৰ মাজত স্কুলটোৰ উপৰিও ৰাতি আপকি ফাৰ্মাচী বা যিমান যি আছিলে ৰাতিপুৱা গীতিমালিকাততো কণিকা বাইদেউ নিচিনা আমাৰ শ্ৰদ্ধাৰ শিল্পীসকলৰ গান শুনিয়ে আমি ডাঙৰ হৈছোঁ গতিকে তেনেকৈ আৰু মোৰ মায়ে গান গাই আছিলে এনেকুৱা প্ৰফেশ্যনেল নাছিলে মাহঁত সেইখিনি সময়ত কিন্তু মা খুব সুন্দৰ গান গাইছিলে মায়ে গতিকে তেনেকেই চাগে হ'ল আৰু স্কুল কলেজত তেতিয়া পৰিৱেশন কৰিবলৈ আমি সুবিধা পাওঁ স্কুলবিলাকত মোৰ গান শিকিছিলোঁ মৈত্ৰী অধ্যাপকৰ ওচৰত মই শিকিছিলোঁ তেখেতে মোক বিশাৰদলৈকে তাৰপিছত আমাক নিপুণলৈকে যিটো বি মিউজ আৰু এম মিউজ বুলি কোৱা হয় ভাতখাণ্ডেৰ এই ভোকেলৰ সেইখিনি মই শিক্ষা গ্ৰহণ কৰিছিলোঁ আৰু অলপ চৰ্চা হিচাপে মই অলপ গান চান লিখোঁ বা সুৰ কৰোঁ আৰু কিবা কিবি গানবোৰ গাই আছোঁ এতিয়া যদি আপোনাৰ পৰা এতিয়া ভূপেন হাজৰিকাদেৱৰ গীত এতিয়া আপুনি যদি গুণগুণাই দিয়ে অলপ ভূপেনৰ গানবোৰতো খুব অন্তস্পৰ্শী বহুত অৰ্থবহ যিটো তোমাৰ উশাহ কহুৱা কোমল সেইটো চাগে শুনিছে আপোনালোকে চবেই তোমাৰ উশাহ কহুৱা কোমল শেৱালি কোমল হাঁহি হাঁহিৰে হৃদয় ভৰিলে শুনাই এটি কিবা মিঠা বাঁহী হাৰধীয়া চেনেহিৰে কঁকালিমান লাহি তোমাৰ উশাহ কহুৱা কোমল শেৱালি কোমল হাঁহি ধন্যবাদ বাইদেউ মোৰ চবতছে ফেভৰেট গান এইটো ভূপেন হাজৰিকাদেৱৰ খুব ভাল লাগিলে আপুনি ইমান ধুনীয়াকৈ গীতৰ জগতৰ লগত জড়িত হৈ আছে তো আপোনাক এইখিনিতে সুধিব খুজিছোঁ আপুনি নিজে গান শিকাই নাই মই শিকাইছোঁ মোৰ তলতো একচুৱেলি মোৰ প্ৰফেশ্যনটো এনেকুৱা যিহেতু ইঞ্জিনিয়াৰিং আৰু আমাৰ সময়ত ইঞ্জিনিয়াৰিং পঢ়িবলৈ ছোৱালী নোলাইছিলে গতিকে সেইখিনি সময়ত পঢ়া শুনাৰ যিটো প্ৰেছাৰ যিখিনি লৈ পেলাই আৰু ইঞ্জিনিয়াৰিং প্ৰফেশ্যনটোত গ'লোঁ তাৰপিছত মই ফেকাল্টি হিচাপে লেকচাৰ হিচাপে জইন কৰিলোঁ এইবিলাকৰ লগত গানটোত শিকোৱা সময় মই তেতিয়া পোৱা নাছিলোঁ কিন্তু পিছলৈ লাহে লাহে মই গানটো যেতিয়া মই নিজে যেতিয়া ক্লাছিকেল শিকি ল'লোঁ নিপুণ কৰি উঠিলোঁ তাৰপিছত মই শিকাইছোঁ মোৰ ষ্টুডেণ্টে বিশাৰদলৈকে কৰিছে তেওঁলোকে খুব ভাল ফলাফল দেখুৱাই ফাৰ্ষ্ট ক্লাছ পাই পেলাই ভাল ৰিজাল্ট কৰি সুন্দৰকৈ বিশাৰদ কৰিছে মই তেওঁলোকক লৈ মই গৌৰৱবোধ কৰোঁ ধন্যবাদ বাইদেউ আপোনাৰ লগত কথা পাতি খুবেই ভাল লাগিলে বহুত বস্তু জানিব পাৰিলোঁ শিকিব পাৰিলোঁ থেংক ইউ আহকচোন এতিয়া আমি তৃতীয়গৰাকী প্ৰবীণ শিল্পী ৰেণু শৰ্মা গোস্বামীৰ সৈতে কথা পাতোঁ নমস্কাৰ বাইদেউ নমস্কাৰ বাইদেউ আপুনি সংগীতৰ জগতলৈ কেনেকৈ আপুনি চিনাকি হ'ল বা আপোনাৰ উৎসাহ আহিলে আচলতে মই সৰু থাকোঁতে মোৰ ঘৰখন সত্ৰীয়া সংস্কৃতিৰ পৰিৱেশে আছিলে মোৰ দেউতাৰ সত্ৰাধিকাৰ আছিল গতিকে ঘৰত সদায় সংগীতৰ যিবিলাক মানে নাম কীৰ্তন খোল দবা শংখ বাজিয়ে থাকে সেই পৰিৱেশ এটা আছিলে তাৰ মাজতে মোৰ দাদাহঁতে গান গাইছিলে বাইদেউহঁতে গান গাইছিলে মায়ে নিচুকনি গীত গাইছিলে গোসাঁই নাম গাইছিলে সেই যে সৰুৰে পৰা যে শুনিলোঁ শুনি মানে সংগীতৰ প্ৰতি আকৃষ্ট হৈ গ'ল আৰু সেইখিনি সময়ত আমাক শিকাইছিলোঁ আমাৰ ঘৰখন মানে সেই ক্ষেত্ৰত বহুত ওপৰত আছিল বুলি ক'ব পাৰোঁ গোস্বামী পৰিয়াল বুলি ক'লে গতিকে আমি সেই পৰিৱেশটো পাইছিলোঁ 7 বছৰ বয়সৰ পৰাই মোক আচলতে বিভিন্ন ঠাইত লৈ গৈছে চাইকেলত উঠাই গান গাবলৈ লৈ গৈছিলে তেজপুৰ চহৰত তাৰমানে সৰুৰ পৰাই ভাবিছিলে যে ভৱিষ্যত আছে সংগীতৰ ক্ষেত্ৰত গতিকে যিমান পাৰোঁ মানে মই চেষ্টা কৰিছিলোঁ তেনেধৰণে গীত শিকিবলৈ স্কুল টুৰ্ণামেণ্টত মই দুবাৰকৈ শ্ৰেষ্ঠ গায়িকা হ'লোঁ দৰং কলেজৰ শ্ৰেষ্ঠ গায়িকা হ'লোঁ ইউনিভাৰ্চিটিৰো মই জ্যোতি সংগীতৰ পুৰস্কাৰ পাইছোঁ তাৰপিছত এনেকৈ গৈ তাৰপিছত বিয়াৰ পিছত মই অনাতাঁৰ কেন্দ্ৰৰ স্বীকৃতিপ্ৰাপ্ত গায়িকা হিচাপে মনোনীত হৈছোঁ
এনেকৈ গাই আহিছোঁ আৰু মানে বৰ্তমানলৈকে। আৰু তাৰ ভিতৰত মই জ্যোতি সংগীতৰ ইনষ্ট্ৰাক্টৰ হিচাপে কাম কৰিছিলোঁ। আপোনাৰ নতুন নিজৰ স্কুল এখনো আছে, নিজৰ ৰাগৰাগিনী সংগীত কলা কেন্দ্ৰ। তেতিয়াৰ পৰা এতিয়ালৈকে যথেষ্ট ষ্টুডেণ্ট। আৰু এটা বিশেষ কথা কি, সেই স্কুলৰ জৰিয়তে মই বহুতো ল'ৰা ছোৱালীক শিক্ষাদান কৰাৰ উপৰিও মই ৱৰ্কশ্বপবিলাক দিওঁ, কৰ্মশালা, পুৰণি গীতৰ কৰ্মশালা। আৰু বিশেষকৈ মই ভূপেন হাজৰিকাৰ লগত মই মানে হেৰি কৰিছিলোঁ, গানো গাইছিলোঁ। তেজপুৰত যেতিয়া থাকিছিলোঁ, তেজপুৰৰ লগত ভূপেন হাজৰিকাৰ বহুত সম্পৰ্ক আছিলে। গজেন বৰুৱাৰ লগত ভূপেন হাজৰিকাৰ খুব ভাল আছিলে সম্পৰ্কটো। তেতিয়া মোক মাতি নি চিনাকি কৰি দিছিলে, এই ছোৱালীজনী বহুত ভাল গান গায়, মানে এনেকুৱা তেনেকুৱা, তুমি ইয়াক কোৱাবা। তেতিয়া মই তেজপুৰত এটা প্ৰগ্ৰেমত ত্ৰিমূৰ্তি উদ্যান যেতিয়া উন্মোচন হৈছিলে, তেতিয়া মই তেখেতৰ লগত গান গাবলৈ সুবিধা পাইছিলোঁ। এইখিনিতে যদি আপোনাৰ পৰা এটি ভূপেন হাজৰিকাদেৱৰ গীত গুণগুণাই। বাৰিষা আহি আছে, বৰষুণ দি আছে, তেতিয়া তেনেকুৱা দেখিলোঁ। স্নেহে আমাৰটোতো দেখোন ৰাগ ভিত্তিক দেখোন, এইটো বৃন্দাবনী চাৰংগত আছে দেখোনে। তেতিয়া স্নেহে আমাৰ শত শ্ৰাৱণৰ ধাৰাসাৰী বৃষ্টিৰ প্লাৱনানে, যৌৱন বহনাৰী টুপকুল পূৰ্ণ কৰে উন্মত্ত বানে, স্নেহে আমাৰ শত শ্ৰাৱণৰ ধাৰাসাৰী বৃষ্টিৰ প্লাৱনানে। এনেকুৱা গীতবিলাক মই বিচাৰি ফুৰোঁ, তাৰমানে য'ত শাস্ত্ৰীয় সংগীতৰ সুৰ তাত অন্তৰ্নিহিত হৈ আছে, ফক চংবিলাক, আমাৰ লোকসংগীতৰ সুৰবিলাক তাত অন্তৰ্নিহিত আছে, সেইবোৰে বিচাৰি থাকোঁ। ইমান ধুনীয়াকৈ আপুনি গাইছে, ভাল লাগি গৈছে। ধন্যবাদ তোমাকো, তুমি ইমান ধুনীয়াকৈ সুধিছা, বহুত বহুত ধন্যবাদ। বাইদেউ, এইখিনিতে আমি সকলোৰে শ্ৰদ্ধাৰ দুই কোঁৱৰ ৰুদ্ৰ বৰুৱাৰ এটি গীত শুনিবলৈ পাইছোঁ। মানে নতুনকৈ আমি অলপ জনপ্ৰিয় হৈছে গীতটি। আপুনি যদি অলপ গীতটিৰ বিষয়ে ক'ব পাৰে। আচলতে বাইদেউ ঘৰত মাজে মাজে আহিলে কয়, আমি গান এটা কৰোঁ আহা, পুৰণা গান এটা কৰোঁ, যিটো মানে প্ৰচাৰ হোৱা নাই। মই তেনেকুৱা গানবিলাকে আচলতে বিচাৰি ফুৰোঁ, যিবিলাক প্ৰচাৰ হোৱা নাই। কাৰণ মই ৰুদ্ৰ বৰুৱাৰ গানবিলাক মই বৰ ভাল পাওঁ। মানে গাঁৱৰ পৰিৱেশ এটা থাকে, মানে থলুৱা সুৰ থাকে, লোকসংগীতৰ সুৰবিলাক তাত অন্তৰ্নিহিত হৈ থাকে, গতিকে মই খুব ভাল পাওঁ। আমাৰ সাধাৰণতে ৰুদ্ৰ বৰুৱাৰ গানবিলাক ক'ৰবাত বাজিলে মানুহে ৰৈ ৰৈ শুনে। বাইদেউ ঘৰত আহিলোঁ, বাইদেৱে মানে কণিকা বাইদেউৰ ঘৰত আমি বিজুলীকো মাতিলোঁ, আমি বহিলোঁ, বহি পেলাই আমি তেনেকৈ আমাৰ আলোচনা হ'ল, হৈ পেলাই গীতটি আমি ৰেকৰ্ডিং কৰাৰ প্ৰস্তাৱ এটা ল'লোঁ, যে গানটো আমি পাৰ্মানেণ্টলি ৰাখি দিম। তাৰমানে ৰংমেলা টিভিৰ খুবেই সৌভাগ্য আপোনালোক তিনিগৰাকীকে আজি উপস্থিত থকাৰ বাবে, কাৰণ আমি আজি সেই জনপ্ৰিয় গীতটি শুনিব পাৰিম। ধন্যবাদ বাইদেউ, আমি আজি আপোনালোকৰ পৰা বহুত কথা শিকিলোঁ মই, আৰু ইমান ধুনীয়া ধুনীয়া গান শুনিলোঁ, সুন্দৰ গান শুনিলোঁ। ধন্যবাদ।